আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা পোৱা নাই, তেতিয়াহ'লে চৰকাৰী ঘৰৰ পইচা কেনেকৈ লাভ কৰিব? আপোনাৰ নাম যদি চৰকাৰী ঘৰৰ লিষ্টত আছে, তথাপি আপুনি চৰকাৰী ঘৰৰ পইচা পোৱা নাই। সোনকালে চৰকাৰী ঘৰৰ পইচা পোৱাৰ কাৰণে কোন দুটা কাম কৰিব লাগিব, মই আপোনাক এই ভিডিঅ'ৰ শেষত জনাই দিম। আপুনি যদি আমাৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনি মোৰ ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক জনাই দিওঁ, আপুনি যদি ঘৰৰ কাৰণে জিঅ' টেগ কৰা নাই, তেতিয়াহ'লে আপুনি নাপাব টকা। আপুনি জিঅ' টেগ কেনেকৈ কৰিব এই ভিডিঅ'ৰ শেষত জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি থাকিব, সেই লিংকত ক্লিক কৰি আপুনি এইটো পেজলৈ আহিব পাৰিব। নহ'লে আপোনালোকে গুগলত যাই চাৰ্চ কৰিব PMAYG। এইটো চাৰ্চ কৰাৰ পিছত এই সন্মুখত যিটো লিংক আহিছে, এইটো আহি যাব। এই প্ৰথম যিটো লিংক আহিছে, এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। ইয়াত 2 নম্বৰ যিটো অপশ্যন আছে আৱাৰ শ্বপ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ৰিপিটত ক্লিক কৰি দিব। ৰিপিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত এই নাম্বাৰত যিটো দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত অল ষ্টেট যিটো দিয়া আছে, ইয়াত আপোনালোকে আছাম চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো ব্লকটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। ব্লক চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰি দিব। পঞ্চায়তটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে যিটো চনটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। চন চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে চিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, প্ৰথম যিটো অপশ্যন আহিছে, এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে কেপচা কোডটো বহাই দিব লাগিব। কেপচা কোডটো আপোনালোকে বহাই দিব লাগিব। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যন যিটো আছে, ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এই লিষ্টটো ইয়াত আপোনালোকৰ সন্মুখত আহি গৈছে। এইটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে PDF ফৰ্মেটত, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত ডাউনলোড PDF যিটো অপশ্যন আহিছে, এই ডাউনলোড PDF অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে, ইয়াত ডাউনলোড অপশ্যন বুলি লিখা আহিছে, এইটো আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰিব। তো এইটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে অ'পেন কৰি দেখিব পাৰিব যে আপোনালোকৰ যিটো লিষ্ট, এই লিষ্টত আপোনালোকৰ নামটো আছে নে নাই। তো ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, ইয়াত যিটো জিঅ' নাম্বাৰ, আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ সহকাৰে আপোনালোকৰ নাম সহকাৰে ইয়াত আহি গৈছে, আৰু কিমান টকা চেংচন হৈছে ইয়াত আপোনালোকে ডিটেইলছ পাই যাব। আৰু কিমান চনত এইটো আপোনালোকৰ চেংচন হৈছে, ইয়াত ডিটেইলছ আপোনালোকে বিচাৰিলে পাই যাব। এতিয়া কথা হ'ল আপুনি কোন দুটা কাম কৰিব লাগিব, নকৰিলে নাপাব পাৰে টকা। প্ৰথমতে আপোনাৰ নাম আছে নে নাই, সেইটো চেক কৰি আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু আপোনাৰ আধাৰ কাৰ্ডৰ দি KYC টো অতি সোনকালে কৰি ল'ব লাগিব। তেতিয়াহে আপুনি সোনকালে পইচা লাভ কৰিব পাৰিব। আৰু ঘৰটো আপুনি সোনকালে পাই যাব। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো নিশ্চয় বুজি পাইছে।